ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বিহালী বিধানসভা সমষ্টিটো যি PGR ভূমি আছে সেই PGR ভূমিত উচ্ছেদ অভিযান চলিব। প্ৰশাসনে ইতিমধ্যে জাননী প্ৰদান কৰিছে বা নিজ বাগমাৰী অঞ্চলৰ 433টা পৰিয়াললৈ এই জাননী প্ৰদান কৰিছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ নিজ বাগমাৰীত, আৰু এই স্থানত দেখা পোৱা গৈছে আচলতে ইয়াৰ স্থানীয় লোকসকলে ইতিমধ্যে তেওঁলোকৰ যিসমূহ বাসগৃহসমূহ ভাঙি পেলাই নিজেই লৈ গৈছে, ইয়াৰ পৰা আঁতৰি গৈছে। এই স্থানতে এগৰাকী নৱনিৰ্বাচিত জনপ্ৰতিনিধি জৰাবাৰী গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত উপসভাপতি ইউনুছ নবী আছে, আৰু তেখেতৰ বাসগৃহও এই যি VGR ভূমি এই VGR ভূমিত আছে। ইতিমধ্যে প্ৰশাসনে উচ্ছেদৰ বাবে তেওঁক যি জাননী প্ৰদান কৰিছিলে। এই মুহূৰ্তত জনপ্ৰতিনিধিগৰাকী মোৰ কাষত আছে, মই জানিব চেষ্টা কৰিম, কিছু কথা পাতিব বিচাৰিম। প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ, ইতিমধ্যে যিহেতু প্ৰশাসনে আপোনালোকক উচ্ছেদৰ জাননী প্ৰদান কৰিছে, গতিকে এগৰাকী জনপ্ৰতিনিধি হিচাপে আপোনাৰ নিজৰ বাসগৃহৰ লগতে অন্যান্য স্থানৰ যি বাসগৃহ আপোনাৰ ৰাইজক বুজোৱাৰ যথেষ্ট দায়িত্ব, কি ক'ব আচলতে? হয় নিশ্চয় দায়িত্বত আছে, যিহেতু পঞ্চায়তৰ দায়িত্বত আছোঁ যিহেতু, মই সেইটোকে গোটেই গাঁৱৰ ৰাইজক মাতি বুজালোঁ। যিহেতু আমি ইয়াত প্ৰথম কথা হ'ল আমি ইয়াত 70 বছৰৰ পৰা বসবাস কৰি আছোঁ। 1957ত আমাৰ মানুহখিনিক ইয়াত চৰকাৰৰ ফালৰ পৰাই বহাইছিলে, সেইটো কাগজো আছে এলৰ্টৰ, কিন্তু আজি সেই এলৰ্টৰ কাগজটো একচেপ্ট কৰা নাই, প্ৰথম কথা। দ্বিতীয়তে হ'ল এতিয়া ধৰক আমাক কি বেচিছত ইয়াৰ পৰা আমাক উচ্ছেদ কৰি আছে, আমিতো ইয়াৰে নাগৰিক হওঁ, ভাৰতীয় নাগৰিক হওঁ। এতিয়া গভৰ্ণমেণ্টে কি ডকুমেণ্টৰ ওপৰত ভিত্তি কৰি আমাক মানে ইয়াৰ পৰা কৈছে যে বহুত নিউজতো চাওঁ যে সন্দেহজনক, কেতিয়াবা কয় সন্দেহজনক, কেতিয়াবা কয় বাংলাদেশী। এতিয়া কি ডকুমেণ্ট গভৰ্ণমেণ্টক দেখালে তেওঁলোকে ক'ব যে ই স্বদেশী, সেই ডকুমেণ্টটো প্ৰথমে গভৰ্ণমেণ্টৰ ফালৰ পৰা চিনাক্ত হ'ব লাগে। চিনাক্ত কৰি আমাৰ পৰা তেনেকুৱা ডকুমেণ্ট বিচাৰক, যদি আমি দেখাব নোৱাৰোঁ তেতিয়া আমাক তেনেকৈ অপমানসূচক মন্তব্য কৰক, আমি মানি ল'ম, কিন্তু অন্যথা এনেকুৱা মন্তব্য যাতে নকৰে, মই এইটো চৰকাৰৰ ফালৰ পৰাই হওক বা সমূহ নিউজখিনিকে মই অনুৰোধ জনাইছোঁ। দ্বিতীয় কথা হ'ল এতিয়া ধৰক আমাৰ ইমানখিনি মানুহ যে উচ্ছেদ কৰি আছে, আজি ইমান এটা পুৰণা বসতি, আপোনালোকে ইয়াত চালেই গম পাব যে এটা গাঁৱত সোমালেই গম পাব যে এই গাঁৱটো কিমান বছৰৰ পৰা ইয়াত বসবাস কৰি আছে মানুহখিনি, অট'মেটিক গম পোৱা যায়। তো এতিয়া এই মানুহখিনিক যে উচ্ছেদ কৰি আছে, এতিয়া গভৰ্ণমেণ্টে কৈ আছে এইটো PGR ভূমি। আচ্ছা ঠিক আছে, আমি মানি ল'লোঁ PGR ভূমি, উচ্ছেদ কৰিব আছে গভৰ্ণমেণ্টে কৰক। গভৰ্ণমেণ্টক যদি মাটিৰ প্ৰয়োজন হয় গভৰ্ণমেণ্টে নিজৰ নামত থকা ম্যাদী মাটিও ল'ব পাৰে যদি প্ৰয়োজন হয় গভৰ্ণমেণ্টক। যদি তেনেকৈ প্ৰয়োজন গভৰ্ণমেণ্টৰ হৈছে লওক, আমাৰ ক'বলগীয়া নাই, কিন্তু লোৱাৰ আগত এই মানুহখিনিক পুনৰ সংস্থাপিত কৰাৰ পাছতহে মাটিখিনি ল'ব লাগিছিলে। কিন্তু আমাৰ গভৰ্ণমেণ্টে কি কৰি আছে, আগত আমাক উচ্ছেদ কৰি আছে, তাৰ পাছত এতিয়া কি কৰিব। আমি বিশ্বনাথ এডমিনিষ্ট্ৰেটৰৰ লগত বহিছিলোঁ, তেওঁলোকে কৈছে তেনেকুৱা কোনো ধৰণৰ জাননী নাই। তো তেনেকৈ যদি কোনো ধৰণৰ জাননী নাই তেতিয়াহ'লে এই মানুহখিনি যাব ক'ত? যাবলৈতো এটা জেগা থাকিব লাগিব। এতিয়া কোনোবাই ইফাল সিফাল নিজৰ যিখিনি আত্মীয় বা ৰিলেশ্যনৰ মানুহ থাকে সেইফালে গ'লেও আকৌ নিউজত বাজি থাকে যে এইবিলাক বিদেশী অমুক ঠাইৰ পৰা আহিছে, তমুক ঠাইৰ পৰা আহিছে, তেনেকৈ হাৰাশাস্তি কৰি থাকে। সেই বস্তুখিনি বন্ধ হ'ব লাগে। এতিয়া দেখা গৈছে ইয়াৰ এই স্থানৰ যিসকল লোক তেওঁলোকে আচলতে ইয়াৰ পৰা বয় বস্তু সামৰি কিছু সংখ্যক লোক আঁতৰি গৈছে, তেওঁলোক ক'লৈ গৈছে বা বাকী যিসকল থাকি গৈছে তেওঁলোকে কিয় আছে বৰ্তমান? হয়, এতিয়া কিছু সংখ্যক মানুহে ইয়াৰ পৰা আঁতৰি নিজে গৈ আছে। এতিয়া ধৰক মই নিজেও গৈ আছোঁ। এতিয়া মোৰ অলপ মাটি বেলেগ ঠাইত লোৱা আছিলে বা মোৰ নিচিনা আৰু কিছুমান মানুহৰ লোৱা আছে। যিখিনি মানুহৰ মাটি লোৱা আছে তেওঁলোকে গৈছে, যিখিনি নাই তেওঁলোকে আছে, তেওঁলোকৰতো যাবলৈ ক'তো ৰাস্তা নাই, তেওঁলোকে এনেকৈয়ে আছে। তো এই মানুহখিনিৰ অৱস্থাটো কি হ'ব, সেই মানুহখিনিৰ চিন্তাটোতো কৰিব লাগিব চৰকাৰৰ ফালৰ পৰা। তো আমি বিশ্বনাথৰ DC ছাৰৰ লগত বহিলোঁ যে ছাৰ আমাৰ পুনৰ সংস্থাপনৰ আগত কৰক, তাৰপাছত আপোনালোকে উচ্ছেদ কৰক, আমাৰ ক'বলগীয়া একো নাই। কিন্তু আমাক বিশ্বনাথ এডমিনিষ্ট্ৰেটৰে জনালে যে আমাৰ তেনেকৈ কোনো ধৰণৰ নটিচ নাই, যদি তেনেকৈ আহে আমি নিশ্চয় খবৰ কৰিম। তো এইটো কেনেকুৱা ধৰণৰ কথা? তেতিয়া এই মানুহখিনিক যে এতিয়া আজি ঘৰ বাৰী ভাঙি দি আছে, এই মানুহখিনি থাকিব ক'ত? খোলা আকাশৰ তলতো থাকিব নোৱাৰে। এতিয়া বাৰিষাৰ বতৰ, কিমান কষ্ট হৈ আছে মানুহখিনিৰ, সেই কথাটো চিন্তা কৰিব লাগে চৰকাৰৰ ফালৰ পৰা। চৰকাৰে যদি এই কথাটো চিন্তা নকৰে জনসাধাৰণে কাৰ ওপৰত ভৰসা কৰিব? ভৰসা কৰাটো আৰু কোনো জেগা নাই। তো গতিকে মোৰ প্ৰথম দাবীটোৱে হ'ল যে প্ৰথমত পুনৰ সংস্থাপিত কৰক, তাৰপাছত উচ্ছেদ কৰক। আমাৰ কোনো বাধা নাই। আমাৰ মানুহখিনি হাঁহিমুখে যিখিনি ঘৰ বাৰী বনাইছিলে সেইখিনি মানুহে হাঁহিমুখে দি দিব।
কষ্ট অলপ হৈ আছে, হ'লেও উপায় নাই। চৰকাৰৰ যদি ভূমিৰ প্ৰয়োজন হৈছে দিব, কিন্তু প্ৰথমত পুনৰ সংস্থাপিত কৰক, তাৰপাছত আমাৰ ঘৰ দুৱাৰ ভাঙি দিয়ক, আমি একো হুলস্থুল নকৰোঁ। ৰাইজে কেনেধৰণে এতিয়া সহযোগিতা দিছে যিহেতু উচ্ছেদৰ জাননী? ৰাইজক যিহেতু বুজাই আছোঁ, ৰাইজক বুজাইছোঁ, ৰাইজে বুজি পাইছে, ৰাইজে নিজৰ নিজৰ বস্তুখিনি অলপ ইফাল সিফাল লৈছে। মই ক'লোৱে, আকৌ ৰিপিট কৰিছোঁ, যিখিনি মানুহৰ আছে অল্টাৰনেটিভ ব্যৱস্থা কৰা, যিখিনি মানুহৰ আছে বিকল্প ব্যৱস্থা কৰিবলৈ তেওঁলোকে কৰিছে, যিখিনি নাই তেওঁলোকে কিন্তু আছে, তো সেই মানুহখিনিক ব্যৱস্থা কৰিব লাগে। নিশ্চয়কৈ আচলতে বিশ্বনাথ জিলা প্ৰশাসনে এই স্থানত নটিচ জাৰি কৰিছিলে, জাননী প্ৰদান কৰিছিলে। এই অঞ্চলৰ আচলতে 433টা পৰিয়ালক অহা কিছুদিনৰ পিছতে আচলতে উচ্ছেদ কৰা হ'ব। 15 দিনৰ সময়সীমা তেওঁলোকক বান্ধি দিছিলে। আৰু এয়া আছিলে ইউনুছ নবী, জৰাবাৰী গাঁও পঞ্চায়তৰ যি নৱনিৰ্বাচিত উপসভাপতি, তেওঁৰো বাসগৃহ ইতিমধ্যে এই উচ্ছেদিত স্থানতে আছে। ইতিমধ্যে বাসগৃহসমূহ এই স্থানৰ লোকসকলে সামৰি অন্য স্থানলৈ আঁতৰি যোৱা পৰিলক্ষিত হৈছে।